নমস্কাৰ ছাৰবাইদেউসকল অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে 31 মে 2024 তাৰিখে এই নিৰ্দেশনাখন প্ৰকাশ কৰিছে আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ আৰু এটা বেয়া খবৰ দিছে। হয় ছাৰবাইদেউসকল, ভাল খবৰটো এইটোই যে অসম সচিবালয়ৰ যিসকল চৰকাৰী কৰ্মচাৰীয়ে 9:45 ভিতৰত FRASৰ জৰিয়তে প্ৰতিদিনে নিজৰ উপস্থিতি দিয়ে আৰু 5 বজালৈকে কাৰ্যালয়ত থাকে তেওঁলোকক মেন অফ দ্য মান্থ আৰু ওমেন অফ দ্য মান্থ হিচাপে স্বীকৃতি দিয়া হ'ব আৰু একেৰাহে 3 মাহ এই ধাৰা বজাই ৰাখিলে মুখ্য সচিবে তেনে চৰকাৰী কৰ্মচাৰীসকলক প্ৰশংসাপত্ৰও প্ৰদান কৰিব। আনহাতে যিসকল কৰ্মচাৰী সদায় দেৰিকৈ কাৰ্যালয়ত উপস্থিত হয় আৰু সময়ৰ পূৰ্বে কাৰ্যালয়ৰ পৰা ওলাই যায় তেওঁলোকক FRASৰ জৰিয়তে নিৰীক্ষণ কৰা হ'ব আৰু একেৰাহে 3 দিন বিলম্ব পালে তেনে চৰকাৰী কৰ্মচাৰীৰ এদিনৰ চেল কৰ্তন কৰা হ'ব। গতিকে ছাৰবাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰকাশ কৰিছে। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।